গহপুৰৰ শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়ত চোৰৰ সন্ত্ৰাস মন্দিৰৰ লোহা চুৰি কৰি আটক দুটা চোৰ অসম দৰ্শন আঁচনিৰ জৰিয়তে নিৰ্মীয়মান দেৱালয়খনৰ প্ৰায় 1 কুইণ্টল লোৰ সামগ্ৰী চুৰিৰ পিছতে এজাহাৰ দাখিল কৰিছিল মন্দিৰ কৰ্তৃপক্ষই সেই এজাহাৰ ভিত্তিত লোৰ সামগ্ৰীসহ যুগল দাস আৰু দুৰ্লভ দাস নামৰ দুজন লোকক আটক কৰিছে আৰক্ষীয়ে অৱশ্যে পলাতক চুৰি কাৰ্যৰে জড়িত হৰুলৰা দাস নামৰ আন এটা চোৰ ২৬ তাৰিখে নিশা আমাৰ ৰদ প্ৰায় 1 কুইণ্টেলতকৈ অধিক চুৰে লৈ গৈছে তাৰ পিছতে আমি গম পাইছোঁ যে আমি ইয়াত এখন মানে ইনফৰমেশ্যন জনোৱাৰ পিছত আমি ইয়াৰ পৰা থানাৰ পৰা গৈ আশী ছাৰে গৈ পেলাই দুজন লোকক দুৰ্লভ দাস আৰু যুগল দাস দুজন ব্যক্তিক উঠাই আনিছে আৰু এজন হৰুলৰা দাস বুলি যিজনে মানে লৈ গৈছিলে সেইজন ব্যক্তি এতিয়া পলাতক অৱস্থাত আছে আৰু তেখেতে মানে পুলিচৰ গাড়ীত তেওঁ কিবা আঘাত কৰিছে গতিকে এতিয়া এই হৰুলৰা দাসক অতি শীঘ্ৰে কৰায়ত্ব কৰি মানে তাক আনিব লাগে গতিকে হেতু আমি দাবী জনাইছোঁ